আৰু যাক লৈ তীব্ৰ প্ৰতিবাদ কৰিছে তাত থকা স্থানৰ লোকসকলে। কাৰণ ইতিমধ্যে আমি ৰাজ্যত দেখিছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ লোক আছে যিসকলে অবৈধ বেদখলকাৰী এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায় আৰু যিসকল খিলঞ্জীয়া লোক আছে বা তেওঁলোকৰ মাটি দখলৰ চেষ্টা কৰে। অনুৰূপ ঘটনা সংঘটিত হৈছে এবাৰ কলিয়াবৰৰ হাৰমতিত থকা আদিবাসী লোকসকলৰ উপাসনাস্থলী এবাৰ চকু পৰিছে একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে। আৰু সেই যি কলিয়াবৰৰ হাৰমতিত থকা যি গাঁওবাসী আছে বা যিসকল আদিবাসী লোক আছে, এজন গাঁও প্ৰধানক মেনেজ কৰি এজন বিশেষ সম্প্ৰদায়ৰ লোকে সেই মাটিখিনি নিজৰ নামত কৰিবলৈ চেষ্টা কৰিছে। আৰু ব্যক্তিজনৰ নাম হৈছে নবী হুছেইনে এই হাৰমাটিত থকা যি গ্ৰামথান বুলি যিখিনি উপাসনাস্থলী আছে, আদিবাসী লোকসকলে দীৰ্ঘদিনৰ পৰা তাত পূজা অৰ্চনা কৰি আহিছিলে। এই মাটিখিনিৰ ওপৰত এতিয়া এখন 1945 চনতেই আচলতে স্থাপন হোৱা এখন উপাসনাস্থলী, তেওঁলোকে নাম ৰাখিছে গ্ৰামথান। আৰু আদিবাসী লোকসকলে তেওঁলোকৰ নীতি নিয়মেৰে ইয়াত পূজা অৰ্চনা কৰি আহিছে। কিন্তু শেহতীয়াকৈ সেইখিনি মাটি দখলৰ চেষ্টা কৰিছে নবী হুছেইন নামৰ এজন ব্যক্তিয়ে, বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। আৰু তেওঁ মেনেজ কৰিছে এই সমগ্ৰ ঘটনাটোত সেই অঞ্চলটোত থকা গাঁও প্ৰধানজনক। ৰাইজৰ ক্ষোভ আছে, খং আছে যে কি কাৰণত তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰ পৰা থকা সেই মাটিখিনি, উপাসনাস্থলী হিচাপে থকা মাটিখিনিত কি কাৰণত নবী হুছেইনে ক্ৰয় কৰিবলৈ বিচাৰিছে। আৰু নবী হুছেইনে বিচৰাৰ কাৰণেই গাঁও প্ৰধানে কিমান টকাত মেনেজ হৈ ৰাজহ চক্ৰৰ বিষয়ৰ কথা আছে, বিভিন্ন চৰকাৰী বিষয়সমূহৰ কথা আছে, তেওঁলোকক মেনেজ কৰি নবী হুছেইনে এই মাটিখিনি নিজৰ নাম কৰাৰ চেষ্টা কৰি আছে। আৰু ইতিমধ্যেই এই ঘটনা সংঘটিত হৈছে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যি বাগৰি মৌজাৰ হাৰমতি বুলি অঞ্চল আছে, তাত এই ঘটনা সংঘটিত হৈছে। আৰু অভিযোগ অনুসৰি বিশেষ সম্প্ৰদায়ৰ লোকে আদিবাসী সম্প্ৰদায়ৰ উপাসনাস্থলী 1 নং হাৰমতি গ্ৰামথানৰ ভূমি দখলৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, তেওঁলোকে এটা প্লেনিং কৰিছে বহুত আগৰ পৰা। আৰু গাঁও প্ৰধানৰ সহযোগত নবী হুছেইন নামৰ লোকজনে এই মাটিখিনি দখলৰ চেষ্টা কৰিছে। আৰু তাত আছে এবিঘা 3 কঠা 3 লাচা মাটি, খেৰাজী পত্ৰৰ মাটি দখলৰ চেষ্টা চলাইছে। গ্ৰামথানৰ মাটিখিনি এতিয়া যিকোনো প্ৰকাৰে, এই যে মোৰ পিছফালে যিখিনি মানুহ দেখিছে তেওঁলোক হৈছে সেই গ্ৰামথানৰ উপাসনাস্থলীত কাষতে থকা মানুহ, স্থানীয় মানুহ, আদিবাসী লোক। তেওঁলোকে এতিয়া এটা কথা কৈছে যে পবিত্ৰ ভূমিখিনি, তেওঁলোকৰ উপাসনাস্থলীখিনি তেওঁলোকে কোনো কাৰণত নবী হুছেইনক গতাই নিদিয়ে। লাগিলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, যিমানেই কাগজৰ নথি পত্ৰ নেদেখুৱাওক কিয়, সকলো তেওঁলোকৰ মতে সকলো মেনেজ হৈছে, চৰকাৰী বিষয় মেনেজ কৰিছে, গাঁও প্ৰধান মেনেজ কৰিছে নবী হুছেইনে। কিন্তু ইয়াক লৈ এতিয়া জাঙুৰ খাই উঠিছে এই আদিবাসী লোকসকল আৰু আদিবাসী বিভিন্ন যি ছাত্ৰ সন্থা আছে, লগতে দল সংগঠনসমূহ আছে। তেওঁলোকে এটা কথা কৈছে, তেজ দি হ'লেও তেওঁলোকে গ্ৰামথানৰ ভূমি তেওঁলোকে ৰক্ষা কৰিবই। কোনো কাৰণত বিশেষ সম্প্ৰদায়ৰ হাতত তেওঁলোকৰ সেই উপাসনাস্থলী তেওঁলোকে গতাই নিদিয়ে, সেই কথা ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু এই মাটিখিনি মই ইতিমধ্যে কৈছোঁ, এবিঘা 3 কঠা 3 লাচা মাটি আছে। এই মাটিখিনি বিশেষ সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে। আৰু এই নবী হুছেইন প্ৰকৃততে ক'ৰ হয়, নবী হুছেইন সেই কলিয়াবৰৰ স্থানীয় মানুহ হয়নে নহয়, তাক লৈ কিন্তু ৰহস্য আছে। শেহতীয়াকৈ আমি দেখিছিলোঁ শিৱসাগৰত এখন ঐতিহাসিক সত্ৰৰ কাষত বৰপেটাৰ বাঘবৰৰ পৰা গৈ 4জন মিয়াই তাত মাটি দখল কৰিছিল বা মাটি ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল, যাক লৈ কিন্তু শিৱসাগৰত বিভিন্ন দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। আৰু তাত থকা যিসকল মুছলমান লোকসকল আছে, খিলঞ্জীয়া মুছলমানসকল আছে, তেওঁলোক প্ৰথমতে ওলাই আহিছিল ইয়াৰ প্ৰতিবাদ কৰিবলৈ। আৰু অনুৰূপ ঘটনা এবাৰ কলিয়াবৰত আদিবাসী লোকৰ মাটি বিভিন্ন চল চাতুৰিৰে আচলতে, আৰু বিশেষকৈ উপাসনাস্থলী এইটো যি 1 নং হাৰমতি গ্ৰামথান মাটি দখল কৰিবলৈ চেষ্টা কৰি থকা হৈছে। নবী হুছেইন বুলি এজন লোকৰ নাম আহিছে। আৰু তাত থকা যিজন গাঁও প্ৰধান আছে, গাঁও প্ৰধানজনে টকাৰ বিনিময়ত এই কাণ্ড সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মই প্ৰথমতে মন্তব্য আহিছে তেওঁলোকৰ, স্থানীয় ৰাইজৰ মন্তব্য আহিছে, স্থানীয় ৰাইজৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। গাবুৰা আছে মিয়া ফালে বেছি, আৰু সি যে অকমান কথা ক'ব হৈ যাব, মিয়া ফালে বেছি কথা কয়। সেই আমাৰ ফালে থাকিব না মিয়া ফালে থাকিব লাগে? এই মছজিদত গৈ পূজা কৰিব লাগে নেকি? না এইটো পূজা কৰিব? যদি যাওঁ 3 দিন 4 দিন লাগিব, আৰু মিয়া মানুহ যাব এদিনতে হৈ যাব। এত টকা দিয়ে আৰু আমি টকা নিদিওঁ। আমাৰ পৰা কম টকা পায়, 50 টকা পায়, এটাৰ পৰা 1000 টকা পায়। এইখন আমাৰ মন্দিৰ, এই মন্দিৰৰ মাটি এছাম মানুহে নবী হুছেইন নামৰ এজন ব্যক্তিয়ে ধন বল কৌশলেৰে এই মাটিখন তেওঁ ক্ৰয় কৰিব বিচাৰিছে। আৰু যিটো আমি কেতিয়াও হ'ব নিদিওঁ, যিহেতুকে এইখন আমাৰ মন্দিৰ হয়, এই মন্দিৰৰ মাটি আমি কেতিয়াও লুণ্ঠন কৰিবলৈ নিদিওঁ। চহৰ নহয়, গাঁৱত
আৰু সি যে অকমান কথা ক'ব হৈ যাব মিয়া ফালে বেছি কথা কয় সি আমাৰ ফালে থাকিব না মিয়া ফালে থাকিব লাগে হে এই মছজিদত গৈ পূজা কৰিব লাগে নেকি না এইটো পূজা কৰিব যদি যাওঁ 3 দিন 4 দিন লাগিব আৰু মিয়া মানুহ যাব এদিনতে হৈ যাব এত টকা দিয়ে আৰু আমি টকা নিদিওঁ আমাৰ পৰা কোন টকা পায় 50 টকা পায় এটাৰ পৰা 1000 টকা পায় এইখন আমাৰ মন্দিৰ এই মন্দিৰৰ মাটি এছাম মানুহে নবী হুছেইন নামৰ এজন ব্যক্তিয়ে ধন বল কৌশলেৰে এই মাটিখন তেওঁ ক্ৰয় কৰিব বিচাৰিছে আৰু যিটো আমি কেতিয়াও হ'ব নিদিওঁ যিহেতুকে এইখন আমাৰ মন্দিৰ হয় এই মন্দিৰৰ মাটি আমি কেতিয়াও লুণ্ঠন কৰিবলৈ নিদিওঁ এটা শহৰ নহয় গাঁৱত মাটি ল'লে সবে গম পায় না বছৰ বছৰ আমি কিয় গম নাপাওঁ নবীছনে কি ধোকা কৰি মাটি লৈছে আমি মন্দিৰৰ মাটি নিদিওঁ আমি কোনো বাধা নিদিওঁ হ'ব পাৰে আমাৰ জান গুচি যাব এই মন্দিৰৰ কাৰণে কিন্তু আমি নিদিওঁ ইয়া পূৰ্ব যুগৰ মন্দিৰ হয় এই কেলা এনেকে কৰে আৰু আমাৰ গাঁওবুঢ়া দা কিয় নাহে আমি মিটিং দিলে গাঁওবুঢ়া দা নাহে কিয় নাহে এয়া কলিয়াবৰত প্ৰতিবাদ কৰিছে স্থানীয় জনতাই কাৰণ তেওঁলোকৰ উপাসনাস্থলী এতিয়া এক বিশেষ সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে লৈ ল'বলৈ চেষ্টা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যিটো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যে ৰাজ্যত যিমান বেদখল হৈছে তাত একাংশ চৰকাৰী কৰ্মচাৰী জড়িত হৈ আছে ৰাজচক্ৰ বিষয়া কৰ্মচাৰী জড়িত হৈ আছে বা গাঁও প্ৰধান জড়িত হৈ আছে বিভিন্ন ঠাইৰ মানুহ কিন্তু জড়িত হৈ আছে আৰু এই ঘটনাত এতিয়া আচলতে কলিয়াবৰৰ যি হাৰমতি যিটো অঞ্চল আছে তাত 1 নং হাৰমতি গ্ৰাম থান দখলৰ ক্ষেত্ৰত কোনে নবী হুছেইনক সহায় কৰিছে সেইটো লক্ষণীয় হ'ব আৰু ইতিমধ্যেই তাৰ যিসকল স্থানীয় ৰাইজ আছে যাৰ মন্তব্য আপোনালোকে শুনিলে তেওঁলোকে স্পষ্টকৈ কৈছে কোনো কাৰণত তেওঁলোকৰ সেই উপাসনাস্থলী তেওঁলোকে এৰি নিদিয়ে যি ষড়যন্ত্ৰ কৰিছে সেয়া ষড়যন্ত্ৰ কৰিব পাৰে যদি প্ৰয়োজন হয় তেওঁলোকে জংগী আন্দোলন গঢ়ি তুলিব লগতে এই চাহ জনগোষ্ঠীয় বিভিন্ন দল সংগঠনসমূহ আছে তেওঁলোকৰ ফালৰ পৰা এটা কথা স্পষ্টকৈ কোৱা হৈছে যে প্ৰয়োজনত তেওঁলোকে অধিক জংগী আন্দোলন কৰিব চৰকাৰক এই সমগ্ৰ ঘটনাটো তেওঁলোকে দেখুৱাব বিচাৰিছে আৰু কলিয়াবৰ যি জিলা প্ৰশাসন আছে তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে কি কাৰণত কলিয়াবৰ জিলা প্ৰশাসন এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ মতে কলিয়াবৰ জিলা প্ৰশাসন এতিয়ালৈকে নিমাত হৈ আছে তেওঁলোক মৌন কিন্তু এই নবী হুছেইনক গাঁও প্ৰধানজনক নবী হুছেইনে কেনেকৈ সহায় কৰিছে বা বিশেষকৈ যেটো ৰাজচক্ৰ যেটো কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত দাৰবাগৰি মৌজাৰ অঞ্চলৰ হেতু হাৰমতি তাত থকা লোকসকল কেনেবাকৈ ইয়াত জড়িত হৈছে নেকি বা এই সহজ সৰল আদিবাসী লোকসকলক ঠগি বা প্ৰবঞ্চনা কৰি তেওঁলোকৰ সেই উপাসনাস্থলী এবিঘা 3 কঠা 3 নেচা মাটি নবী হুছেইনক কিয় গতাই দিব বিচাৰিছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত কিন্তু এইসকল মানুহে কৈছে তেওঁলোকে যুঁজিব তেজ দি হলেও তেওঁলোকে এই গ্ৰাম থানৰ ভূমি তেওঁলোকে ৰক্ষা কৰিব ধন্যবাদ